1951 চনতে প্ৰতিষ্ঠা হোৱা অসমৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু দৰঙৰ প্ৰথমখন শিক্ষা অনুষ্ঠান মঙলদৈ মহাবিদ্যালয় আজি ৭৫ বছৰ অতিক্ৰম কৰাৰ পথত 2026 বৰ্ষত আমি মহাৰজত জয়ন্তী পালন কৰিবলৈ গৈ আছোঁ। তাৰ প্ৰাক মুহূৰ্তত এইবেলি নাকৰ এছেছমেণ্টত সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো এছেছমেণ্ট হয় নেকৰ দ্বাৰা তাত আমি A গ্ৰেড লাভ কৰিছোঁ। এই ক্ষেত্ৰত মহাবিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাৰ লগতে অফিচ ষ্টাফ আৰু আমাৰ যি কৰ্তৃপক্ষ আছে আটাই আমি উৎফুল্লিত হৈছোঁ। বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু দৰংবাসীৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয়। এই যি আমাৰ সফলতা, এই সফলতা মঙলদৈ মহাবিদ্যালয়ৰ একমাত্ৰ সফলতা নহয়, এইটো হৈছে দৰঙৰ ৰাইজৰ শিক্ষাৰ ক্ষেত্ৰত হোৱা এটা উত্তৰণ বুলি আপোনালোকে ভাবিব পাৰে। আৰু মঙলদৈ মহাবিদ্যালয়খন ভৱিষ্যত দিশত মঙলদৈবাসীৰ কাৰণে যাতে একমাত্ৰ পচন্দৰ এখন উচ্চ শিক্ষা অনুষ্ঠান হয়, তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু ছাকচেছ ইজ নট দ্য ডেষ্টিনি, ইট ইজ এ জাৰ্ণি। কৃতকাৰ্যতাৰ কেতিয়াও শেষ বিন্দু নাথাকে। আজি আমি A পাইছোঁ, কাইলৈ হয়তো আমি A+, A++ আমি আগবাঢ়ি যাব লাগিব। গতিকে আমি এই সফলতা আমি বহুত বছৰৰ মূৰত এই সফলতা লাভ কৰিছোঁ। 2004 চনত প্ৰথমবাৰ নেকৰ এছেছমেণ্ট হৈছিল, C++ পালোঁ। 2018 চনত নেকৰ এছেছমেণ্টত আমি C পাবলৈ সক্ষম হ'লোঁ। এইবেলি 2024 বৰ্ষত 2024 চনত আমি A গ্ৰেড পাবলৈ সক্ষম হ'লোঁ। এটা ডাঙৰ জাম্প হোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অফিচ ষ্টাফ আনন্দত আত্মহাৰা হৈ পৰিছে। মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি গ্ৰুপ আছে সেইটোও চাইছোঁ, তাতো আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে আনন্দ উল্লাস কৰিছে আৰু তেওঁলোকে যি সহায় সহযোগিতা আগবঢ়াইছে গোটেই এছেছমেণ্ট প্ৰক্ৰিয়াটোত, আমি সঁচাই মঙলদৈ মহাবিদ্যালয় অতি আনন্দিত হৈছোঁ। আৰু এই যদি সহযোগিতা থাকে আমি ভৱিষ্যতলৈ নিশ্চয়কৈ আৰু আগবাঢ়ি যাব পাৰিম। এয়া আমাৰ উৎসাহ। এই সফলতাক আমি শেষ বিন্দু হিচাপে লোৱা নাই, ই আমাৰ এটা প্ৰথম পদক্ষেপ আৰু আমি আগবাঢ়ি গৈ থাকিম। আৰু আপোনালোকে জানে এইবেলি শিক্ষক ছাত্ৰ ছাত্ৰী ইমান কষ্ট কৰিছে, এই সফলতা মোৰ নহয়। আচলতে এই সফলতা সকলো শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকলৰ যি সঁহাৰি আৰু আমাৰ কৰ্তৃপক্ষ বিশেষকৈ গভাৰ্ণিং বডি। আৰু অৱশ্যে এটা কথা ক'ব লাগিব, ইয়াত কৰ্মৰত যিসকল প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আছিল, যিসকল অধ্যক্ষ আছিল, তেওঁলোকৰো বহুত বৰঙণি আছে। এই গোটেইখিনি এটা আমি নিশ্চয়কৈ তাক আমি এটা ষ্ট্ৰীমলাইন কৰিব পাৰিছোঁ আৰু নিশ্চয়কৈ সেইকাৰণে আমি সফলতা পাইছোঁ। এই ক্ষেত্ৰত আমাৰ কোঅৰ্ডিনেটৰ আছে, IQAC কোঅৰ্ডিনেটৰ ডক্টৰ সন্তোষ বৰকাকতি, তেখেতে বহুত কষ্ট কৰিছে, তেখেতৰ এণ্টায়াৰ টিমটোৱে বহুত কষ্ট কৰিছে। শিক্ষকসকলে দিনে ৰাতি কাম কৰিছে। Cৰ পৰা A+, Cৰ পিছত B, Bৰ পাছত B+, B+ৰ পিছত B++, তাৰপিছত A। ইমানটো জাম নেকে সাধাৰণতে নকৰে। গতিকে তেওঁলোকে স্বমতো আকৌ এবাৰ এছেছমেণ্ট কৰি চাই তেওঁলোকে আমাৰ ৰিভিউ কৰিছে, DBB শেষত ৰিভিউ কৰাৰ পিছত তেওঁলোকে আমাক A গ্ৰেড দিছে। আৰু সেইকাৰণে আমি আটাইতকৈ আনন্দিত হৈছোঁ যে আমি পূৰা একদম চেকনিত পাৰ হৈ আহিমি A গ্ৰেড পাইছোঁ। আৰু সেইটোৱে আমাৰ আনন্দৰ আৰু এটা অন্য কাৰণ। ধন্যবাদ।